নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আহকচোন। আজি ফুল কেনেকৈ বনাই শিকোঁ। এয়া দেখিছেনে, এইটো মই ফ্ৰেম লৈ লৈছোঁ। ফ্ৰেমটোৰ সেই মাজৰখিনি যে আছে তাতে বনাম ফুলটো। এনেকৈ পাক খুৱাই লৈ যাব ক্ৰছ কৰি আপোনালোকে 4-5 লাইন এনেকৈ দিব, তেতিয়া ফুলপাহ অকণমান ডাঙৰকৈ ওলায়। এইটো ফ্ৰেমত দুটা ডিজাইনৰ ফুল বনাব পাৰি আৰু বেলেগ বেলেগ ৰং দিও বনাব পাৰি। আৰু কেনেকৈ বনাইছোঁ চাওঁ আহকচোন। এনেকৈ ক্ৰছ কৰি গৈ যাব। মই অকল তিনিটা লাইনহে এনেকৈ কৰিছোঁ। এটা চাইডে আঙুলি এনেকৈ হেঁচি যাব, নহ'লে ওলাই যায়। আৰু এনেকৈ ধুনীয়া ডিজাইন কৰি আপুনি চাদৰ মেখেলাটো বনাব পাৰে, টেবুল ক্লথো বনাব পাৰে আৰু ধুনীয়াকৈ ৱালত সজাবৰ কাৰণে ধুনীয়াকৈ বনাব পাৰে বেলেগ বেলেগ ৰঙৰ দি। আৰু এই মোৰ বনাই হৈয়ে গৈছে, অকল দুটা লাইন আছে বনাবৰ কাৰণে। দেখিছেনে, হৈ গৈছে। আৰু বেজিটো অকণমান ডাঙৰ চাই ল'ব, ডাঙৰ চাই ল'লে ভাল, সূতাডাল সুমিয়াবলৈ ভাল হয়। আৰু গাঁঠিবিলাক দিওঁতে সূতাডাল টানি ধৰিব। দেখিছেনে, মই বেজি এটা লগাই লৈছোঁ। বেজিটো খালি মোৰ সৰু হ'ল, আপোনালোকে ডাঙৰ লগাই ল'ব। ডাঙৰ হ'লে এনেকৈ ভাল হয় সূতাডাল ভৰাবৰ কাৰণে। সেইটো লাষ্টৰটো এনেকৈ মাজলৈ টানি ল'ব। টানি লৈ তেনেকৈ এটা পাক দি, পিছফালে এটা পাক দি সূতাডাল পিছফালৰ পৰা ভৰাব, আকৌ আগফালেদি উলিয়াব। এয়া দেখিছেনে, সূতাডাল এনেকৈ টানি ধৰি ল'ব। এতিয়া পিছফালৰ পৰা ভৰাই এটা পাক দি আকৌ সূতাডাল ওপৰেদি এনেকৈ টানি পিছফাললৈ উলিয়াই দিব। এয়া দেখিছেনে, টানকৈ এনেকৈ ধৰি ল'ব। টানকৈ ধৰি লৈ এতিয়া এই মাজৰ ফুটাটো যে আছে সেইফালেদি বেজিটো সুমিয়াই দিব। এই মাজৰ যেতিয়া সুমিয়াই যে আছোঁ সেইখিনিতো আপোনালোকে বেলেগ ৰঙৰ বনাব পাৰে, তেতিয়া দেখিবলৈ আৰু ধুনীয়া হয়। প্ৰত্যেকটো ঘৰতে তেনেকৈ এটা কৰি বান্ধি ল'ব টানকৈ। এয়া এনেকৈ গাঁঠিটো দিওঁতে টানি ল'ব, তেতিয়া ফুলপাহ ধুনীয়াকৈ নিপুতলকৈ ওলাই আহে। তেনেকৈ এবাৰ পিছফালেদি সূতাডাল উলিয়াব, আকৌ সেই মাজৰ ফুটাটোত দি সুমিয়াই দিব। তেনেকৈ আকৌ পিছফালে উলিয়াই দিব বেজিটো। তেনেকৈ টানি গাঁঠিকেইটা মাৰিব, তেতিয়া পিছত লুজ হৈ নাযায়, দেখিবলৈও ভাল লাগে। আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি কিবা শিকিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টো ছেভ কৰি ৰাখিব, কেতিয়াবা কামত আহিব। আৰু ধুনীয়াকৈ লাইক কমেণ্ট এটা কৰি দিব যদি চাই ভাল পাইছে।
ইউটিউবৰ পৰা যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকৰ পৰা চাইছে ফ'ল' কৰিব। যিহেতু চেনেলটো নতুনকৈ খোলা হৈছে সকলোৱে সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু ইয়াত দুটা ডিজাইনত বনাব পাৰে। পিছত কেতিয়াবা দেখাম দুটা ডিজাইনত কেনেকৈ বনায়। চাদৰ মেখেলাত কৰিব হ'লে অকণমান পাতলমূৰীয়া ঊলটো ল'ব লাগে, যোনটো আমি চাদৰ মেখেলা বলে ফুল বাছোঁ সেইটো ঊলেদি বনালে ধুনীয়া লাগে দেখি। আৰু আগতে মই কেইবাবাৰো চাদৰ মেখেলা বনাইছোঁ এনেকৈ। তেতিয়া মোৰ চেনেল নাছিলে, এতিয়া আছে কাৰণে আপোনালোকক দেখাইছোঁ। আৰু দেখিছেনে মোৰ বনাই হৈয়ে গ'ল, ইমান ধুনীয়াকৈ হৈ গৈছে। দেখিছেনে এই মাজৰ গাঁঠিখিনি যদি আপুনি বেলেগ ৰং দিয়ে তেতিয়া দেখিবলৈ আৰু ধুনীয়া লাগে। আৰু এতিয়া দুইডাল সূতা টান কৰি গাঁঠি মাৰি দিব যাতে খুলি নাযায়। এই দেখিছে ইমান ধুনীয়াকৈ হৈ গৈছে। পিছফালতো এনেকৈ ভালকৈ দুটা তিনিটা গাঁঠি দি দিব ভালকৈ যাতে খুলি নাযায়। আৰু আপোনালোকে চাদৰ মেখেলাত টেবুল ক্লথ আৰু ৱালৰ কাৰণেও ধুনীয়া ধুনীয়া ডিজাইন দি বনাব পাৰে। দেখিছে ইমান কম সময়ৰ ভিতৰতে ইমান ধুনীয়াকৈ এপাহ ফুল হৈ গৈছে। যদি চাই ভাল পালে চেনেলটো ফ'ল' কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ আজিলৈ।